এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে তাৰ MCQখিনি। কিন্তু যদি তোমালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে কৰি দিবা। এতিয়া প্ৰথম প্ৰশ্নটো আমাক দিছে পাৰমাণৱিক ব্যাসাৰ্ধ জোখা হয়। এতিয়া অপশ্যন আমাক 4টা দিছে। উত্তৰটো হ'ব নেন'মিটাৰ। আমি নেন'মিটাৰে ব্যাসাৰ্ধ জোখোঁ। তাৰপিছত আমাক 2 নম্বৰটোত দিছে যে 10 / 10⁹ m মানে কিমান হয়। এতিয়া ইয়াৰ অপশ্যনটো হৈছে অপশ্যন A 1 নেন'মিটাৰ হয়। তাৰপিছত 3 নম্বৰটো আমাক দিছে ক্লৰিনৰ পাৰমাণৱিক ভৰ কিমান। ক্লৰিনৰ হৈছে 35.5। 4 নম্বৰটোত আমাক দিছে কাৰ্বন মন'ক্সাইডৰ সংকেত কি। মানে কাৰ্বন ডাই অক্সাইড আমি জানো যে CO2 হয়, কিন্তু কাৰ্বন মন'ক্সাইডক CO বুলি কয়। এতিয়া 5 নম্বৰটোত আমাক দিছে আইৰণৰ চিহ্নটো ফেৰামৰ পৰা লোৱা হৈছে। মানে আইৰণ আমি Fe বুলি লিখোঁ নে, সেই Fe ৱৰ্ডটো ফেৰামৰ পৰা আহিছে। ঠিক তেনেকৈ নেট্ৰিয়ামৰ পৰা ছ'ডিয়ামৰ চিহ্নটো Na লোৱা হৈছে। মানে ছ'ডিয়ামটোক আমি Na লিখোঁ, সেই Naটো নেট্ৰিয়াম শব্দটোৰ পৰা ওলাইছে। 9 নম্বৰটোত আমাক দিছে 1 মল পদাৰ্থ ভৰক তাৰ মলাৰ ভৰ বোলা হয়। তাৰপিছত 10 নম্বৰটো হৈছে কাৰ্বন 12ৰ সঠিক 12 গ্ৰামত থকা পৰমাণু সংখ্যাক এভোগ্ৰেডৰ ধ্ৰুৱক অৰ্থাৎ কিমান সংখ্যা হয় 6.022 × 10⁻⁴ বোলা হয়। তাৰপিছত আমাক 11 নম্বৰ দিছে যে সোণৰ চিহ্ন হৈছে, মানে সোণক আমি কোনটো চিম্বল ইউজ কৰোঁ, Au। 12 নম্বৰটোত আমাক দিছে পৰমাণুবোৰ অবিভাজ্য বুলি কোনে মত আগবঢ়াইছিল। মানে কোনে কৈছিলে যে আমি পৰমাণুবোৰ ভাগ কৰিব নোৱাৰোঁ। উত্তৰটো হৈছে অপশ্যন ডি ডেল্টন। 13 নম্বৰটো আমাক দিছে এমনিয়াত নাইট্ৰজেন আৰু হাইড্ৰজেনৰ ভৰৰ অনুপাত হৈছে। উত্তৰটো হৈছে 14:3। মানে 14 থাকে নাইট্ৰজেন আৰু 3 থাকে হাইড্ৰজেন। তাৰপিছত আমাক 14 নম্বৰটো দিছে তলত কোনটো সৰ্বাধিক সংখ্যক পৰমাণু আছে। মানে ইয়াত চবতছে বেছি ক'ত পৰমাণু আছে, যেনেকৈ ধৰি লোৱা এইকেইটাত। এতিয়া আমি দেখিলে গম পাম যে এই অক্সিজেনত চবতছে বেছি আছে। মানে যিহেতু 4 আছে অক্সিজেনত, সেইটো কাৰণে CO4ত চবতছে বেছি থাকিব। 15 নম্বৰটোত আমাক দিছে যে যিকোনো গেছৰ 1 মলত থকা পৰমাণুৰ সংখ্যা হ'ল 1 মলত আমাৰ কিমান পৰমাণু থাকে। উত্তৰটো হৈছে অপশ্যন বি 6.022 × 10⁻23। 16 নম্বৰটোত আমাক দিছে ছালফিউৰিক এচিডৰ গ্ৰাম আণৱিক ভৰ। মানে আণৱিক ভৰৰ কিমান গ্ৰাম হয়। এতিয়া অপশ্যনটো হৈছে A 98 গ্ৰাম। 17 নম্বৰটোত আমাক দিছে 6.022 × 10⁻23 হাইড্ৰজেনৰ অণু মৌলৰ পৰিমাণ হ'ল। উত্তৰটো হৈছে 1 মৌল। তাৰপিছত আমাক দিছে 18 নম্বৰ তলত কোনটো মৌলে এটাতকৈ অধিক যোজ্যতা দেখুৱায়। ইয়াৰ উত্তৰটো হ'ব আইৰণ। 19 নম্বৰটোত আমাক দিছে যে Al2O3 এলুমিনিয়ামৰ যোজ্যতা কিমান। চোৱা, এলুমিনিয়ামৰ যোজ্যতা আমি ক'ত দেখিম, অক্সিজেনত দেখিম। এলুমিনিয়ামৰ যোজ্যতা হৈছে অক্সিজেনৰ তলত যিমান নম্বৰ আছে, অক্সিজেনৰ তলত আছে 3, গতিকে এলুমিনিয়ামৰ যোজ্যতা হৈ গ'ল 3। যদি আমাক সোধা হ'লে অক্সিজেনৰ যোজ্যতা কিমান, আমি তেনেহ'লে এলুমিনিয়ামত চালোঁ হ'লে এলুমিনিয়ামত 2 আছে। মানে অক্সিজেনৰ যোজ্যতা 2 হ'ব, কাৰণ অক্সিজেনৰটো এলুমিনিয়ামৰ তলত থাকে আৰু এলুমিনিয়ামৰটো অক্সিজেনৰ তলত। 20 নম্বৰটো আমাক দিছে তলত কোনটো দ্বিমৌলিক যৌগ। দ্বিমৌলিক মানে য'ত 2টা মৌল আছে। এতিয়া ইয়াৰ অপশ্যনটো হৈছে, বাকী চবতে এটা এটা আছে, ইয়াত আছে CH4, মানে ইয়াত 2টা আছে। কাৰ্বনো আছে আৰু হাইড্ৰজেনো আছে 2টা। 21 নম্বৰটো আমাক দিছে তলত কোনটো কেলছিয়াম ক্লৰাইডৰ গুড ভৰ। মানে কেলছিয়াম আৰু ক্লৰিনৰ আমি যদি যোগ কৰি দিওঁ টোটেল কিমান পাম। যিহেতু ক্লৰিন ইয়াত 2টা আছে আৰু কেলছিয়াম এটা আছে, গোটেইকেইটা যদি আমি যোগ কৰোঁ আমি পাম 111। একেবাৰে অপশ্যন ডিটো হ'ব। পানীৰ অণুত থকা হাইড্ৰজেন আৰু অক্সিজেনৰ পৰমাণুবোৰৰ সংখ্যা অনুপাত হ'ল H2O, মানে হৈছে পানী, অৰ্থাৎ H2 মানে হাইড্ৰজেন 2টা থাকে, অক্সিজেন এটা থাকে। তাৰপিছত আমাক 23 নম্বৰটো দিছে হাইড্ৰজেনৰ পৰমাণু ব্যাসাৰ্ধ হ'ল। উত্তৰটো হৈছে 10⁻⁻10 মিটাৰ। 10⁻⁻10 মানে হৈছে বহুত সৰু। 25 নম্বৰটো আমাক দিছে যে পদাৰ্থ পৰিমাণৰ SI একক কি। আমি জানো যে পদাৰ্থ পৰিমাণৰ SI একক হৈছে মল। আমি 1 মল 2 মল বুলি কওঁ পদাৰ্থ পৰিমাণক। 26 নম্বৰটো আমাক দিছে যে সম্ভ্ৰান্ত গেছবোৰৰ বহিৰ্তম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা। আমি জানো যে সম্ভ্ৰান্ত গেছে কাৰো লগত ৰিয়েক্ট নকৰে, চ' সেইকাৰণে সিহঁতৰ একেবাৰে বাহিৰৰ লেয়াৰটো সদায় কমপ্লিট থাকিব। বাহিৰৰ লেয়াৰটোত কমপ্লিট থাকিব হ'লে কেইটা থাকিব লাগিব, 2টা থাকিব লাগিব, নহ'লে 8টা থাকিব লাগিব, তেতিয়াহে কমপ্লিট হ'ব। সেইটো কাৰণে অপশ্যনটো চি হ'ল। তাৰপিছত 27 নম্বৰকেইটাত আমাক কুৱেশ্যন আনচাৰ অলপ দিয়া আছে শ্বৰ্ট, সেইকেইটা অলপ ইম্পৰ্টেণ্ট হয়। 27 নম্বৰটো আমাক দিছে ভৰৰ নিম্নতম বিধিটোক লিখা। উত্তৰটো হৈছে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে, ইয়াকে ভৰৰ নিম্নতা বিধি বোলে। 28টো হৈছে নিৰ্দিষ্ট অনুপাত বিধিক লিখা। উত্তৰটো হৈছে এটা ৰাসায়নিক যৌগত মৌলসমূহৰ সদায় নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে, ইয়াকে
নিৰ্দিষ্ট অনুপাত বিধি বোলে মানে এটা অনুপাততে থাকিব যেনেকৈ পানীটো সদায় H2O মানে হাইড্ৰজেন দুটা অক্সিজেন এটাই থাকিব সেনেকুৱা টাইপৰ 29টো আমাক দিছে ডেল্টনৰ মতে পৰমাণু কি উত্তৰটো হৈছে ডেল্টনৰ মতে সকলো পদাৰ্থ অতি ক্ষুদ্ৰ কণাৰে গঠিত ইয়াকে পৰমাণু বোলে 30টো আমাক দিছে IUPAC সম্পূৰ্ণ নাম কি উত্তৰটো হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ পিয়ৰ এণ্ড এপ্লাইড কেমেষ্ট্ৰি 31টোত আমাক দিছে কপাৰ কোনটো শব্দৰ পৰা ওলাইছে আমি জানো যে কপাৰটো আমি কি বুলি লিখোঁ CU বুলি নিলিখোঁ জানো সেই CU শব্দটো ক'ৰ পৰা আহিছে এতিয়া উত্তৰটো হৈছে কপাৰ শব্দটো চাইপ্ৰেছৰ পৰা আহিছে চাইপ্ৰেছৰ CU শব্দটো সেইটো কাৰণে আহিছে সেইটো কাৰণে আমি কপাৰ বুলি ক'লে CU বুলি লিখোঁ তাৰপিছত 32টোত আমাক দিছে যে ছডিয়াম নাইট্ৰেটৰ সংকেত লিখা এতিয়া তোমালোকে কুৱেশ্যনটো যদি চোৱা ছডিয়ামক আমি Na বুলি লিখোঁ আৰু নাইট্ৰেটক NO3 বুলি লিখোঁ সেইটো কাৰণে NaNO3 হৈ গ'ল যদি ইমানলৈকে চালা ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা